Guys, good evening. So welcome back to my YouTube channel Matlai Vlog. So guys, আজি মই আপোনালোকক গাঁৱৰ খেল ধেমালি আৰু গাঁৱৰ কেনেকুৱা কি ধৰণৰ ব্লগ আপোনালোকক কমেন্ট চেষ্টা কৰিম। তো guys, আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো চলো ভিডিওটো আৰম্ভ কৰো। So guys, ইয়াসা খুৰু লৰাছৰ কি ধুনি এনজয় কৰি আছে, কি ধুনি খেলি আছে। আমিও আগত এনেকুৱা খেলিছিলো, ভাল লাগে খেলি। তো চাই থাকিব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে। পথাৰৰ পৰা এনে ঘূৰিব আহিলো আৰু আপোনালোকে দেখা পালে সৰু ল'ৰা ছোৱালী কেনেকৈ এনজয়মেন্ট কৰি আছে, বহুতখিনি খেলি আছে। আগৰ দিনৰ খেল ধেমালি ইন্দৰ খেলা দেখা পালে মানে মনতে পৰি যায় খেলিব কেনে। আৰু পিনে চাক পথাৰৰ খুৱনি কি মজা, আৰু গৰুৰে গৰু চাৰিওপিনে গৰুৱে গৰু আছে। আজিকালিতো আৰু টাউনত আৰু গৰু দেখাব কাৰণে নাচিব লাগে, কাৰণ টাউনতো আজিকালি গৰু দেখাই নাপায়। তো গাঁৱত আহক আপোনাৰ চাক কিমান গৰুৱে গৰু আছে গাইছ। আৰু এতিয়া পথাৰৰ সিজন হলে ইয়াতে গোটেই ধান চান এনে টাইম পাছ কৰিব কাৰণে মানে পথাৰত ভাল লাগে। আৰু গোটেই পুৰা মুকলি, ইমান ভাল লাগে, ধুনীয়া চাক না গাইছ। গোটেই মুকলি এৰিয়া, গোটেই পথাৰ কাষে কাষে মানে। আৰু ল'ৰা ছোৱালীকেইটা খেলটো খেলি আছে, সেইটো ৰেডি বুলি কোৱা হয় গেমটোৰ নাম। আৰু তাত কিছুমান খেলটো নিয়মো আছে, মানে এনেকা যেনেকুৱা পথাৰত ডবলটো আছে ন, এনেকা এক ডবল লেভেল এনেকা চিষ্টেম আছে, মানে এইটো পাৰ হৈ গৈ থাকিব লাগে। আৰু সেইটো ডবলত যদি 3টা মানুহ যদি সোমায় তো খেলখন ডিছমিছ হৈ যাবগৈ। তো সেনেকুৱা ধৰণৰ কথা, আৰু ভাল লাগে। তো আগতে আমি এনেকা খেলিছিলো সৰু থকা টাইমত। আমি তেতিয়া মানে 17টা নহয়, মানে যোৰা লাগিব 16-12 এনেকুৱা টাইপৰ, আৰু মানে যোৰাকে হ'ব লাগিব। আৰু তুমি বহুত দীঘল লাইনকে হৈ যায়, খেলি ভাল লাগে, বহুতখিনি এনজয়মেন্ট হয়। এতিয়া সিহঁতৰ পৰা এনজয়মেন্ট, টেনচন একো নাই। আৰু খাব লাগে, কিতাপ পঢ়িব লাগে, খেলিব লাগে, বাস এইখিনি কাম। আৰু সিহঁতৰ এতিয়া আমাৰ এইখিনি কাৰণে টাইম আছে, এতিয়াতো আমাৰ সেনেকা টাইম গ'ল। সেইকাৰণে বহুত সিহঁতৰ মানে খেল ধেমালি বিলাক দেখা পালে মানে আমাৰ এইটো দিনলৈ ঘূৰি যোৱা লাগি যায়, মনত পৰি যায়, সেইকাৰণে ভাল লাগে। তো গাইছে এতিয়া সৰু ল'ৰা ছোৱালীৰ পৰা এনজয়মেন্ট পৰা এনজয় কৰা লাইফ ইজ এনজয় হৈ আছে সিহঁতৰ। আমাৰো লাইফ ইজ এনজয়, তো আমিও এনজয়টো কৰিব লাগে। কি আমিও বয়স হলে বোলে, আমিও বুঢ়া হলে আমি এনজয় কৰিব নোৱাৰে তথাপিও। আৰু গাইজ বক্সঙত বহুত ভাল ভিউ দেখাব পৰা হতে ভাল আছিলে, মানে পাৰা আছিলে। তো সেই দি চাৰা পাহাৰত মানে বহুত ধুনীয়া ৰাস্তা আছিলে, পাহাৰৰ একেবেগা ৰাস্তা এখন ভিউ আছিলে, পাহাৰ কিপিনে দেখাব পাৰিলো হয়। কিন্তু গাইজ মানে মেইন কথা হ'ল বাইক নানিলো, অলপ দূৰ আছিলে। তো বাইক থকা দিনে ভাল আছিলে, বাইকত দি যাব পাৰিলো। এতিয়া গাড়ী আনা কিন্তু তেতিয়া, আৰু মোৰ নিজৰ গাড়ীও নহয়, বেলেগৰ গাড়ীটো। আৰু মানে নিজৰ গাড়ী হতে তেল ভৰাই লৈ কিবা এটা কৰি যাব পাৰিলো। এতিয়া বেলেগৰ গাড়ী এনেকা বাহিৰত যাব কাৰণে মানে ৰিক্সি হৈ যায়, তো ৰিক্সি ল'ব নোৱাৰো। তো সেইটো কিনে যাব নোৱাৰিলো। আৰু গাইজ আজি ভিডিঅ'টো হ'ল এনে আপোনালোকক মানে গাঁৱৰ পৰিৱেশ কিছুমান দেখাব কাৰণে চেষ্টা কৰিলো, মানে গাঁৱত কি হৈ থাকে কি মানে এনেকুৱা ধৰণৰ কথা। আৰু পথাৰৰ পিনে আহি কিনে ভাল লাগি গ'লে, আৰু গৰু কেইটামান দেখা পালো, সেইকাৰণে আপোনালোকক দুখাম বুলি, ল'ৰা ছোৱালীকেইটা খেলি থাকিলে তাকো দুখাম বুলি কিনে সেইকাৰণে তাকে মানে অলপ ভিডিঅ'টো অলপ বনালো শ্বৰ্টকে। তো গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেওঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰিব, আৰু যিমানখিনি পাৰে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব গাইজ। আৰু আপোনালোকে মোক যিমানখিনি আগৰ পৰা সহযোগ কৰি আছে, আৰু যিমানখিনি মোক আগৰ পৰা ছাবস্ক্ৰাইব কৰিছে, সকলক মই বহুতখিনি ধন্যবাদ দিছো। গোটেই অসমবাসী ৰাইজসকলক মই ধন্যবাদ দিছো। সেনেকাই মোক সদায় সহযোগ কৰিব, ছাপোৰ্ট কৰি থাকিব, যাতে মোৰ চেনেলটো ভালকে ডাঙৰ হৈ যায়, মানে বহুত ডাঙৰ ফেমিলি হৈ যায়। তো যিমানখিনি মোৰ লগত বৰ্তমান 511টা হৈছে। তো এইখিনি মোৰ বহুত মৰমৰ ফেমিলি হয়, আৰু মোৰ মৰমৰ ফেমিলি বহুতখিনি মানুহ, মানে চবকে মই ওয়েলকাম জনাইছো। আৰু সকলোৱে মাতলাই ব্লকৰ ফেমিলি হ'ব বুলি আশা কৰিছো। আৰু যিমানখিনি মানুহ এই বৰ্তমান হৈ আছে তেখেতসকলক মোৰ মনৰ ভিতৰৰ পৰা তেখেতসকলক বহুত ধন্যবাদ দিছো, আৰু বহুত ওয়েলকাম কৰিছো। আৰু গাইজ সেনেকাই সদায় সহযোগ কৰি গৈ থাকিব, আৰু মই চেষ্টা কৰিম আপোনালোকক ভাল ভিডিঅ' দি থাকিব কেনে আপোনালোকক।